হেল্ল' ষ্টুডেণ্ট, এটা নতুন ভিডিঅ'ৰ জৰিয়তে তোমালোক সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং ফাৰ্ষ্ট ইউনিট টেষ্ট 2025ৰ চিলেবাছখন আগবঢ়াব বিচাৰিছোঁ। ইতিমধ্যে বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক ফাৰ্ষ্ট ইউনিট টেষ্টৰ চিলেবাছ বিচাৰি পাৰ্চনেলি SMS কৰি আছে, তো সকলোৰে বাবে ভিডিঅ'টো আগবঢ়ালোঁ। আৰু তোমালোকে জানা যে সেবাৰ যিখন একাডেমিক কেলেণ্ডাৰ 2025 আৰু 26 ইয়াৰৰ, আৰু এই কেলেণ্ডাৰ মতে তোমালোকে দেখা পাইছে যে 18 জুনৰ পৰা 26 জুনৰ ভিতৰত ফাৰ্ষ্ট ইউনিট টেষ্টসমূহ আৰম্ভ হ'ব। আৰু অৱশ্যে ডিষ্ট্ৰিক্টসমূহে নিজৰ সুবিধা অনুযায়ী হয়তো অলপ আগপিছ কৰিব পাৰে। বাকী যিয়ে নহওক, জুন মাহৰ ভিতৰতে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট আৰম্ভ হ'ব, আৰু তাৰ বাবে চিলেবাছখন তোমালোকৰ বাবে অতিকৈ জৰুৰী। গতিকে তোমালোকে পাৰিলে এইখিনি নোট কৰি ল'বা। তেতিয়াহ'লে আমি প্ৰত্যেকটো ছাবজেক্টৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ চিলেবাছসমূহ ডিছকাছ কৰোঁ। প্ৰথমতে আহোঁ ইংলিছ ছাবজেক্টটোলৈ। ইংলিছৰ তোমালোকৰ যিখন মেইন বুক ফাৰ্ষ্ট ফ্লাইটৰ পৰা দুটা চেপ্টাৰ আহিব। ফাৰ্ষ্ট চেপ্টাৰটো হৈছে চেপ্টাৰ নাম্বাৰ 1 এ লেটাৰ টু গড, আৰু নেক্সট চেপ্টাৰটো আহিব চেপ্টাৰ নাম্বাৰ 2 নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম। ইয়াৰ লগতে এটা পয়েম আহিব, আৰু সেইটো হৈছে এ টাইগাৰ ইন দ্য জু। তো এইখিনি তোমালোকে ভালকৈ ষ্টাডি কৰা, কুৱেশ্যন এনচাৰখিনি ভালকৈ কৰিবা। লগতে মই যিখিনি পাৰোঁ মোৰ ফালৰ পৰা হেল্প কৰিম ভিডিঅ'ৰ জৰিয়তে। নেক্সট আহোঁ গ্ৰামাৰ ছেকশ্যনলৈ। গ্ৰামাৰ ছেকশ্যনৰ পৰা আহিব তোমালোকৰ ডিটাৰমিনাৰ, টেন্স আৰু লেটাৰ ৰাইটিং। তো এইখিনি আছিলে তোমালোকৰ ইংলিছৰ চিলেবাছ। অৱশ্যে কোনো ডিষ্ট্ৰিক্টত হয়তো আমাণ্ডা যিটো তোমালোকৰ পয়েম আছে তাৰ পৰা কুৱেশ্যন আহি যাব পাৰে, অৱশ্যে সম্ভাৱনা কম। তো এইখিনি তোমালোকে নোট কৰি ল'বা। নেক্সট আহোঁ তোমালোকৰ মেথছ ছাবজেক্টটোলৈ। তো মেথছ ছাবজেক্টৰ পৰা যিখিনি ফাৰ্ষ্ট ইউনিট টেষ্ট 2025ত আহিব, তো সেইখিনি মই ইয়াত উল্লেখ কৰিবলৈ কৈছোঁ। তোমালোকে ৰিভিজন চেপ্টাৰটো সম্পূৰ্ণ চাবা, গোটেই ৰিভিজন চেপ্টাৰটো আহিব। আৰু ইয়াৰ পিছতে তোমালোকে চাবা চেপ্টাৰ নাম্বাৰ 1 বাস্তৱ সংখ্যা অৰ্থাৎ ৰিয়েল নাম্বাৰ্ছ, আৰু নেক্সট আহিব চেপ্টাৰ নাম্বাৰ 2 বহুপদ পলিনমিনিয়েলছ। আৰু ইয়াৰ লগতে জামেট্ৰি ছেকশ্যনৰ পৰা আহিব চেপ্টাৰ নাম্বাৰ 6 ত্ৰিভুজ অৰ্থাৎ ট্ৰাইংগুলছ। অৱশ্যে ইয়াত গোটেইখিনি চাব নালাগে, তোমালোকে আপ টু এক্সাৰচাইজ 6.2 লৈকে চালেই হ'ব। তো এয়া আছিল মেথছৰ চিলেবাছ। আৰু মনত ৰাখিবা, সাধাৰণতে মেথছ, ইংলিছ, ছ'চিয়েল ছায়েন্স আৰু ছায়েন্সত মুঠ 20টা MCQ আহে, আৰু 5 মাৰ্কছ প্ৰেক্টিকেল, আৰু টোটেল মাৰ্ক থাকে 50। নেক্সট আহোঁ ছায়েন্স ছাবজেক্টলৈ। সাধাৰণ বিজ্ঞানৰ পৰা তোমালোকৰ মাত্ৰ দুটা চেপ্টাৰ আহিব। সেইটো হৈছে চেপ্টাৰ নাম্বাৰ 6 জীৱন প্ৰক্ৰিয়া লাইফ প্ৰচেছ, আৰু ইয়াৰ লগতে আনটো চেপ্টাৰ আহিব চেপ্টাৰ নাম্বাৰ 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ। তো এই দুটা চেপ্টাৰ চালেই হ'ব। অৱশ্যে কোনো ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট চেপ্টাৰ যিটো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, ইয়াৰ পৰাও কুৱেশ্যন দিব পাৰে। তো তোমালোকে এইখিনি নোট কৰি ল'বা। নেক্সট আহোঁ ছ'চিয়েল ছায়েন্সলৈ। ছ'চিয়েল ছায়েন্সৰ তোমালোকৰ যিখন ইতিহাস অৰ্থাৎ হিষ্ট্ৰী পাৰ্টৰ পৰা ফাৰ্ষ্ট চেপ্টাৰটো আহিব। সেইটো হৈছে বংগ বিভাজন 1905 পৰা 1911 আৰু স্বদেশী আন্দোলন। তো এই চেপ্টাৰটো আহিব। আৰু ইয়াৰ পাছতে জিঅ'গ্ৰাফী অৰ্থাৎ ভূগোল পাঠ্যপুথিখনৰ পৰা তোমালোকৰ ছেইম ফাৰ্ষ্ট চেপ্টাৰটো আহিব। সেইটো হৈছে অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ। ইয়াৰ পিছতে সমাজ বিজ্ঞানৰ যিটো তৃতীয় খণ্ড ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান, ইয়াৰ পৰা তোমালোকৰ ৰাজনীতি পাৰ্টটোৰ পৰা ফাৰ্ষ্ট চেপ্টাৰটো আহিব। প্ৰথম অধ্যায়টো সেইটো হৈছে ভাৰতীয় গণতন্ত্ৰ। ঠিক একেদৰে যিটো দ্বিতীয় খণ্ড আছে অৰ্থনীতি বিজ্ঞান, তাৰ পৰা প্ৰথম অধ্যায়টো আহিব। সেইটো হৈছে মুদ্ৰা আৰু বেংক ব্যৱস্থা। তো এইখিনি তোমালোকে নোট কৰি ল'বা। নেক্সট আহোঁ অসমীয়া বিষয়টোলৈ। অসমীয়াৰ তোমালোকৰ যিখন মেইন বুক অসমীয়া সাহিত্য চয়নিকাৰ পৰা প্ৰথম চেপ্টাৰটো আহিব বৰগীত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত, আৰু ইয়াৰ পিছত আহিব চেপ্টাৰ নাম্বাৰ 2 জিকিৰ আজান ফকীৰ, আৰু আহিব চেপ্টাৰ নাম্বাৰ 6 উদ্যোগী হওঁ আহা, আৰু লাষ্ট চেপ্টাৰটো হৈছে চেপ্টাৰ নাম্বাৰ 14 ধৰ ঝাৰু ধৰ ভাই অম্বিকাগিৰি ৰায়চৌধুৰী। তো অসমীয়া সাহিত্য চয়নিকাৰ পৰা 4টা চেপ্টাৰ আহিব ফাৰ্ষ্ট ইউনিট টেষ্টত। আৰু ইয়াৰ পিছতে আহিলে গ্ৰামাৰ অৰ্থাৎ ব্যাকৰণৰ পৰা তোমালোকে চাবা ৰচনা অৱশ্যে কোনো ডিষ্ট্ৰিক্টত দিয়ে, কোনো ডিষ্ট্ৰিক্টত নিদিয়ে। ইয়াৰ লগতে তোমালোকে চাবা জতুৱা ঠাঁচ বাক্য ৰচনা, যেনে কথা চহকী, কাণে কাণ মাৰি, ডলাৰ বগৰী, ধোদৰ পচলা, আৰু বিপৰীত শব্দ চাবা, আৰু প্ৰায় আহে উপসৰ্গৰ দুটা ব্যৱহাৰ। তো এইখিনি আছিলে ফাৰ্ষ্ট ইউনিট টেষ্টৰ বাবে ব্যাকৰণৰ চিলেবাছ। আৰু ইয়াৰ পিছত তোমালোকৰ যিখন দ্ৰুতপাঠ অৰ্থাৎ বৈচিত্ৰ্যময় অসম, ইয়াৰ পৰা তোমালোকে দেউৰীসকল, তিৱাসকল, নেপালী ভাষী গোৰ্খাসকলৰ বিষয়ে চাই যাবা। তো অৱশ্যে ইয়াত এটা সুবিধা আছে, যিহেতু দিয়া থাকে অথবা দিয়া থাকে, গতিকে যিকোনো দুটা জনজাতিৰ বিষয়ে পঢ়ি গ'লে হ'ব, সুবিধা হয়। চ' ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিলে
ফাৰ্ষ্ট ইউনিট টেষ্ট 2025ৰ বাবে ক্লাছ 10ৰ সিলেবাস মই বেসিক্যালি ইংলিশ ম্যাথ সায়েন্স সোশিয়াল সায়েন্স আৰু আসামিছৰ সিলেবাস আগবঢ়াইছো ইয়াৰ পিছতে মই আন এটা ভিডিঅ'ত ফাৰ্ষ্ট ইউনিট টেষ্ট 2025ৰ বাবে ইলেক্টিভ সাবজেক্টসমূহৰ সিলেবাস আগবঢ়াম তো তোমালোকে যিমান পাৰা ভিডিঅ' মো শেয়াৰ কৰিবা ফ্ৰেণ্ডলৈ যাতে সকলোৱে উপকৃত হয় আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেললৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশনটো অন কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিঅ' মো পাই থাকিবৰ বাবে তো চাই থাকিবা আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম আজিলৈ ধন্যবাদ